Hello my dear students, কি খবৰ তোমালোকৰ? আজি মই আকৌ আহি গলো ক্লাছ 12 এটা নতুন চেপ্টাৰ লৈ from your supplementary book, first chapter, The Tiger King by Kalki. এইটো এটা খুব ইন্টাৰেষ্টিং ষ্টৰী হয়. I hope তোমালোকৰ ভাল লাগিব and মই তোমালোকক এটা overview and summary দিয়াৰ চেষ্টা কৰিম. I hope তোমালোকৰ হিটো definitely examত help কৰিব. So yeah, let's begin with the video. তো এই চেপ্টাৰটোৰ ৰাইটাৰ হৈছে কল্কি আৰু তেখেতে প্ৰতিবন্ধাপুৰমৰ ৰজাৰ ল'ৰাৰ কথা কৈছে। তো এই গল্পটো কেনেকৈ ষ্টাৰ্ট হয়? আমাৰ যোনটো প্ৰতিবন্ধাপুৰমৰ মহাৰাজা আছে, মহাৰাজাৰ এটা ল'ৰা হৈছে। তো ল'ৰাটো হোৱাৰ পিছতে প্ৰতিবন্ধাপুৰমৰ কিংজনে মানে কি হয় কৰিছে যে এটা মানে এষ্ট্ৰলজাৰ্ছবিলাকক মাতি পেলাই তাৰ কাৰণে এটা মানে পূজা ৰাখিছে আৰু এইটো হিন্দু ৰিলিজিয়নত ইউজুৱেলি মানে হয়ে ল'ৰা বা ছোৱালী জন্ম হোৱাৰ পাছত মানে এটা পূজা ৰাখে এণ্ড তাতে গোটেই এষ্ট্ৰলজাৰ্ছবিলাকক মাতে তাৰ কুণ্ডলী চাব কাৰণে বনাব কাৰণে তো তেনেকৈ মানে বহুত নামী দামী এষ্ট্ৰলজাৰ্ছবিলাকক কিঙে মাতিছে তাৰ 10 দিনীয়া ল'ৰাটোৰ কিবাহৰ কাৰণে। তো তাৰ পাছতে তাৰে যেতিয়া চিফ এষ্ট্ৰলজাৰ যোনজন আছিলে তেওঁ মানে কৈ আছে যে এইটো যোনটো আপোনাৰ ল'ৰা আছে ই মানে ফিউচাৰত বহুত ব্ৰেভ হ'ব, হি উইল বি এ চেম্পিয়ন। তো তাৰ বিষয়ে বহুত ভাল ভাল কয়। তাৰে মাজতে সি আৰু এটা কথাও কয় যে আপোনাৰ ল'ৰা যে আছে আপোনাৰ ল'ৰাৰ কিন্তু মৃত্যুও আছে। তো সেই তেতিয়া কি হয় এই 10 দিনৰ কেঁচুৱাটো যোনটো থাকে ন সেই কেঁচুৱাটো উঠি বহি পেলাই কয় যে এইটো কেনেকুৱা কথা, কোনোবা যদি জন্ম পাইছে সেইটো ডেফিনেটলি মৰিবই। তো এই 10 দিনীয়া বাচ্চাটোক কথা কোৱা দেখি পেলাই গোটেই তাৰে পেলেচত থকা যিমান মানুহবিলাক আছিলে সব মানে একদম শ্বক হৈ যায়, ভাবে যে 10 দিনৰ বাচ্চাটো কেনেকৈ কথা পাতি আছে। বাট এষ্ট্ৰলজাৰ্ছবিলাকে এইটোও ভাবে যে এই বাচ্চাটো কথাটো কৈ আছে বাট লগতে কিমান লজিকেল কুৱেশ্যনো সুধি আছে। তো তেতিয়া মানে সেই বাচ্চাটোৱে সোধে মৃত্যুটো চবৰে হ'ব, কিন্তু আপুনি মোক এইটো কওক যে মোক কিহৰ পৰা মৃত্যু হ'ব, সেই তেতিয়াহে মই ক'ব পাৰিম যে আপুনি একজন গুড এষ্ট্ৰলজাৰ হয়। তো তেতিয়া চিফ এষ্ট্ৰলজাৰজনে প্ৰিডিক্ট কৰে আৰু কয় যে মানে এই বেবিটো যোনটো আমাৰ মানে প্ৰিন্স আছে ইয়াৰ মৃত্যু টাইগাৰৰ পৰা হ'ব। তো সেই তেতিয়া এই পোৱালিটোৱে কয় লেট দ্য টাইগাৰ বি আৱেৰ, এতিয়া মই মানে যিমান টাইগাৰ আছে মাৰি দিম আৰু মোৰ মানে আপোনাৰ এই প্ৰফেচিটো মই গলত চাবিত কৰি দেখাম আৰু। তো এনেকৈ টাইম যায়, সি ডাঙৰ হয় আৰু ইফালে ই এতিয়া মানে প্ৰতিবন্ধাপুৰমৰ কিবাহত চিটত বহে আৰু এণ্ড সি এতিয়া চলাই আছে এজ এ কিং। তো সেই তেতিয়া সি কি কৰে মানে তাৰ গোটেই কিবাহত এৰিয়াত টাইগাৰ বিচাৰে আৰু এটা টাইগাৰ মাৰে। টাইগাৰটোক মাৰি পেলাই কি কৰে সেই চিফ এষ্ট্ৰলজাৰজনৰ তাতে লৈ যাই পেলাই কয় যে চাওক মই আপোনাৰ প্ৰফেচিটো গলত কৰি দেখাইছোঁ, আপুনি কৈছিলে যে টাইগাৰৰ পৰা মোৰ মৃত্যু আছে কিন্তু টাইগাৰটোকতো মইহে মাৰিলোঁ। তেতিয়া সেই এষ্ট্ৰলজাৰজনে কয় যে এটা টাইগাৰৰ পৰা তোমাৰ মৃত্যু নাই, 100 নম্বৰ টাইগাৰৰ পৰা তোমাৰ মৃত্যু আছে। তেতিয়া ই কয় যে এইটো হ'বই নোৱাৰে, এইটো মিছা কথা, এইটো পচিবলে নহয়, আৰু যদি এনেকুৱা হয় তেনেহ'লে চাই ল'ম, মই কোনোদিনো নমৰোঁ, উল্টা টাইগাৰেহে মোক ভয় খাব লাগিব, এনেকৈ ৰজাজনে কয়। কোৱাৰ লগে লগে এষ্ট্ৰলজাৰজনে কয় যে ঠিক আছে, যদি মোৰ প্ৰফেচিটো যদি ভুল হয়, যদি মোৰ প্ৰিডিকশ্যন ভুল হয় তেনেহ'লে মই এষ্ট্ৰলজি কামটোৱে বাদ দি দিম আৰু বামুণৰ যোনটো টিক্কি থাকে ন কৈছে যে মই মোৰ সেই টিক্কিটোৱে কাটি দিম এণ্ড প্লাছ মই মোৰ চুলিবিলাক সৰু সৰু কৰি পেলাই এটা নৰ্মেল বীমা এজেণ্ট মানে তোমাৰ ইঞ্চুৰেঞ্চ এজেণ্ট হৈ যাম আৰু মই ইঞ্চুৰেঞ্চ বিক্ৰী কৰিম। তাৰপাছতে ৰজা ৰিটাৰ্ণ নিজৰ পেলেচত আহে আৰু তাৰ দিৱানক কয় যে এনাউন্স কৰি দিব কাৰণে যে তাৰ গোটেই প্ৰভিজনত মানে টাইগাৰ হাণ্টিং বেন, যদি কোনোবাই টাইগাৰ হাণ্টিং কৰে তেনেহ'লে আমাৰ কিঙে মানে বহুত ষ্ট্ৰিক্ট একশ্যন ল'ব তাৰ ওপৰত, সেইকাৰণে টোটেলি টাইগাৰ হাণ্টিং বেন, অনলি আমাৰ কিঙেহে টাইগাৰ মাৰিব। তো এনেকৈ আমাৰ টাইগাৰে তাৰপাছতে তাৰ হাণ্টিঙৰ যোনটো জাৰ্ণি ষ্টাৰ্ট কৰি দিয়ে এণ্ড আমাৰ টাইগাৰ কিঙে একফালৰ পৰা মানে টাইগাৰ মাৰি যায় আৰু। তো এনেকৈ যেতিয়া সি টাইগাৰ মাৰি থকাত কি হয়
সি এদিন খবৰ পায় যে একজন ব্ৰিটিছ অফিচাৰ আহিছে। সেই ব্ৰিটিছ অফিচাৰজনেও মানে টাইগাৰ হাণ্টিঙত খুব বেছি ইণ্টাৰেষ্ট ৰাখে আৰু তেওঁ মানে কি কৰে, টাইগাৰবিলাকক মাৰাৰ পাছত মানে প্ৰাইডৰ কাৰণে টাইগাৰটোৰ লগত ফটো উঠে আৰু ডেড টাইগাৰটোৰ লগত, আৰু সিটো মানে ফ্ৰেম কৰাই ৰাখে আৰু সেইটো তেখেতৰ মানে এক প্ৰকাৰৰ ফ্লেক্স কৰাৰ জোন। তো তাৰ পাছতে আমাৰ যেতিয়া কিঙে শুনা পায় এই কথাটো, যেতিয়া কিঙে দিৱানক কয় যে এইটোতো যেনেকৈ নহওক বন্ধ কৰাব লাগিব, নহ'লে মোৰ যিকেইটা টাৰ্গেটত টাইগাৰ আছে যদি ই মাৰি পেলায় তেনেহ'লেতো সেইটো কমপ্লিটে নহ'ব। তো দিৱানক মানে অৰ্ডাৰ দিয়ে যে যেনেকৈ নহওক তুমি মানে এইটো কিবা কৰি ঠিক কৰোৱা। তো তাৰ পাছতে ব্ৰিটিছ অফিচাৰজনৰ যোনটো এছিষ্টেণ্ট থাকে সেই এছিষ্টেণ্টজনে এই খবৰটো পায় আৰু এছিষ্টেণ্টজনে তেখেতৰ ব্ৰিটিছ অফিচাৰজনৰ লগত কথা পাতে। আৰু এইফালে আমাৰ পেলেচত কিঙৰ তাতে খবৰ পঠিয়াই দিয়ে যে ব্ৰিটিছ অফিচাৰজনে কৈছে যে হ'ব ঠিক আছে, তেখেতে টাইগাৰ নামাৰে, বাট তেখেতৰ এটা কণ্ডিশ্যন আছে, চৰ্ত আছে। সেইটো হৈছে যে যেতিয়াই আমাৰ মানে টাইগাৰ কিঙে যদি টাইগাৰ মাৰে তেনেহ'লে মানে ই আহিব, ব্ৰিটিছ অফিচাৰজন আহিব আৰু এটা ফটো উঠিব, তাক জাষ্ট ফটো লাগে আৰু বাকী সি মাৰে যদি মাৰি থাকক, তাৰ কোনো প্ৰব্লেম নাই। তো আমাৰ যোনটো টাইগাৰ কিং আছে ইটো মানে এইটো মানি নলয়। ই তেতিয়া কয় যে না, এতিয়া যদি মই এটা ব্ৰিটিছ অফিচাৰৰ কিবা যদি কথা শুনিব লাগে তেনেহ'লে নেক্সট আৰু যদি কোনোবা অফিচাৰ আহে সিয়াৰো অৰ্ডাৰ মই শুনিব লাগিব। তো সি মানে এতিয়া বহুত ডিলেমাত ফাঁচি যায়, কি কৰিব, মানাও কৰিব নোৱাৰে, কৰিব নোৱাৰে। তো সি তেতিয়া ডিচাইড কৰে যে সি কি কৰিব, এই যোনটো ব্ৰিটিছ অফিচাৰ আছে সেই ব্ৰিটিছ অফিচাৰজনৰ ৱাইফজনীক পতাব। কেনেকৈ পতাব, সি মানে গিফ্ট দিব আৰু ৱাইফজনী যেতিয়া হাজবেণ্ডক ক'ব যে তুমি এইটো কাম নকৰিবা, তেতিয়া ডেফিনেটলি হাজবেণ্ডটোৱে শুনিব। তো সেইকাৰণে আমাৰ কিঙে বহুত এক্সপেঞ্চিভ কলকাতাৰ পৰা ডায়মণ্ড ৰিং 50টাৰ এটা ছেট এনেকৈ বক্স এটা আনি পাই পেলাই ব্ৰিটিছ অফিচাৰজনৰ ৱাইফজনীক গিফ্ট হিচাপে পঠিয়াই দিয়ে। তো তেওঁ ভাবে যে যোনজনী ব্ৰিটিছ অফিচাৰৰ ৱাইফ আছে তাই কেইটামান ল'ব আৰু 4-5টামান আঙুঠি ল'ব, বাট তাই ভাবে যে গোটেই বক্সটোৱে দিয়া বুলি তাই গোটেই বক্সটোৱে ৰাখি লয় আৰু তাইক কিঙৰ কাৰণে জাষ্ট এটা থেংক ইউ নোট লিখি পেলাই দিৱানৰ হাতত পঠিয়াই দিয়ে। তাৰপিছত কিঙৰ এতিয়া যেতিয়া দেখে যে গোটেই 50টা আঙুঠিয়ে ৰাখি দিছে, তো তাৰ মানে বিল আহে 3 লাখ ৰুপিজ। আৰু সেইটো টাইমত 3 লাখ ৰুপিজ বহুত আছিল, আজিৰ ডেটত ধৰি লোৱা 25ৰ পৰা 27 crores হ'ব। তাৰ পাছতে তাৰ চুনা লাগি যায়। বাট এটা ভালো কি হয় যে ৱাইফটোৱে এনেকৈ গিফ্টটো পোৱাৰ পাছত হাজবেণ্ডটোক যেতিয়া কয় ব্ৰিটিছ অফিচাৰজন মানি যায় এণ্ড টাইগাৰ হাণ্টিং সি মানে কৰা বন্ধ দিয়ে। আৰু এইফালে আমাৰ টাইগাৰ কিঙে মানে পূৰা চিকাৰ কৰে আৰু এণ্ড সি সেনেকৈ অলমষ্ট 70টা টাইগাৰ মানে মাৰি পেলায় আৰু। তো আমাৰ যোনটো টাইগাৰ কিং আছে ন, আমাৰ এই টাইগাৰ কিংটোৰ বহুত কেইটা নাম আছে, তাক জন্মৰ পাছত বহুত কেইটা নাম দিছে। ছাৰ জিলানী জুংজুং বাহাদুৰ টাইগাৰ কিং, MAD, CTC, বহুত ভেৰাইটিজ নাম দিছে আৰু তাৰে ভিতৰত ছাৰ জিলানী জুংজুং আৰু তাক মানে মোষ্ট প্ৰবেবলি সেইটো শ্বৰ্ট কৰি পেলাই টাইগাৰ কিং বুলিয়ে চবে জানে আৰু। তো আমাৰ এই টাইগাৰ কিঙৰ ইফালে কি হয়, তাৰ যোনটো প্ৰভিজন থাকে, তাৰ যোনটো এৰিয়াত থাকে, তাৰ গোটেই মানে কিংডমত টাইগাৰ শেষে হৈ যায়। ভাবাচোন অলমষ্ট 70টা টাইগাৰ মাৰি দিছে, তো তাতে মানে ৰাজ্যত এতিয়া টাইগাৰ নাই। তো সি তেতিয়া ৰজা মানে একদম ফ্ৰাষ্ট্ৰেট হৈ যায় আৰু সি তাৰ দিৱানক কয় যে তুমি এটা কাম কৰা, আমাৰ নেইবাৰিং যিকোনো এই জেগাত চোৱা, যদি কোনোবা এনেকুৱা জেগা আছে য'ত টাইগাৰ আছে আৰু প্লাছ মানে এজনী প্ৰিন্সেছ আছে যাক মই বিয়া পাতিব পাৰোঁ। তো তেতিয়া যেতিয়া মই মোৰ চচুৰ বাৰী মানে ইনলছৰ ঘৰত যাম তেতিয়া মই ডেফিনেটলি টাইগাৰ হাণ্টিং কৰিব পাৰিম। তো কথামতেই কাম। তো দিৱানে কি কৰে, খবৰ ওলায় আৰু এনেকৈ ওচৰৰে নেইবাৰৰে এটা মানে ৰাজ্যৰ ৰজা এটাৰ ছোৱালীৰ লগত আমাৰ টাইগাৰ কিঙৰ বিয়া হৈ যায়। তো টাইগাৰ কিঙৰ বিয়া হোৱাৰ পাছত এতিয়া যেতিয়াই আমাৰ মানে টাইগাৰ কিং চচুৰালত যায়, ইনলছৰ ঘৰত যায়, সি তেতিয়াই যাই পেলাই মানে কিবা মাৰি দিয়ে আৰু টাইগাৰ হাণ্ট কৰি দিয়ে। আৰু এনেকৈ কৰি কৰি তাৰ 99টা টাইগাৰ মাৰা হৈ গৈছে। আৰু সি কি কৰে জানা, এই 99টা টাইগাৰৰ স্কিন তাৰ যোনটো মানে পেলেচ থাকে, পেলেচৰ মানে একদম কোৰ্টটোত য'ত বহে আৰু মানুহবিলাক চব, তাতে মানে ৱাল এখনত লগাই তাৰ প্ৰাইডৰ কাৰণে, দেখাবৰ কাৰণে, এণ্ড ইন লাষ্ট মানে এষ্ট্ৰলজাৰৰ প্ৰফেচিটো যে সি ভুল চাবিত কৰিছে সেইটো দেখাবৰ কাৰণে, এণ্ড চবে তেতিয়া দেখিব আৰু যে সি কিমান ষ্ট্ৰং হয়, ৰবাষ্ট কিং হয়। তো তাৰ পাছতে এতিয়া
99টা টাইগাৰ মাৰা হৈ গ'ল এতিয়া জাষ্ট এটা টাইগাৰ আছে 100 নম্বৰ টাইগাৰটো মাৰিলেই মানে তাৰ গোটেই কিবা কিচ্ছা ক্লিয়াৰ বাট এতিয়া সেই এটা টাইগাৰৰ কাৰণে মানে বহুত বেছি প্ৰব্লেম হৈ যায় না তাৰ নিজৰ ৰাজ্যত টাইগাৰ থাকে না তাৰ ৱাইফৰ ৰাজ্যত মানে ইনলছৰ ৰাজ্যত টাইগাৰ বাচি থাকে সি ইমানকেইটা টাইগাৰ মাৰি পেলাইছে তো আমাৰ মানে ৰজা ইমান বেছি ফ্ৰাষ্ট্ৰেটেড হৈ যায় যে সি মানে চবৰে লগত খুব দুৰ্ব্যৱহাৰ কৰে খুব বেয়া ব্যৱহাৰ কৰে এণ্ড সেইটো টাইমত মানে সি তাৰ এমপ্লয়িজবিলাক যিমান চাৰ্ভেণ্টছ থাকে চলজাৰ্ছ থাকে চবকে মানে ফায়াৰ কৰি দিয়ে কামৰ পৰাই ওলাই দিয়ে অলপমান সৰু কথাতে কাৰোবাৰ কিবা মিষ্টেক পালে সি মানে কামৰ পৰা ওলাই দিয়ে সি মানে একদম চিৰচিৰা হৈ যায় আৰু তো এইটো বস্তু দিৱানে নটিচ কৰে তো তেনেতে কি হয় এখন গাঁৱৰ পৰা খবৰ আহে যে সিহঁতৰ গাঁৱত মানে ভেড়া কমি আছে তো মেবি জৰুৰ টাইগাৰে খাই আছে তো সেই তেতিয়া এই কথাটো যেই মানে টাইগাৰ কিঙক আহি পেলাই দিৱানে কয় টাইগাৰ কিং বহুত হেপী হৈ যায় কিঙে মানে এতিয়া ভাবে যে যোনটো গাঁৱৰ মানুহে মানে তাক খবৰটো দিছে তাতে টাইগাৰ থকা বুলি সি মানে ফূৰ্তিতে তাহাঁতৰ 3 বছৰৰ টেক্স মাফ কৰি দিয়ে আৰু কয় যে ইহঁতৰ 3 বছৰ আমি কোনো টেক্স নলওঁ আৰু ইহঁতক পুৰা ইনাম দিয়া যাওক আৰু কি তাৰপাছতে তেওঁ কেইদিনমান ৰখে ৱেইট কৰে কণ্টিনিউ জংগলছত যায় তাতে বাট কোনো টাইগাৰৰ আটা পাতা নাপায় তো তাৰ মানে একদম বহুত বেছি খং উঠি যায় খঙতে সি কি কৰে সেই যাক কয় যে 3 বছৰৰ টেক্স মাফ সিহঁতক মানে টেক্স ডাবল কৰি দিয়াৰ মানে এতিয়া কি দিয়ে আৰু পানিছমেণ্ট দিয়াৰ নিচিনা কাৰণ সি মানে ইমান বেছি এজিটেটেড হৈ যায় ফ্ৰাষ্ট্ৰেটেড হৈ যায় মানে তো তাৰ পাছতে সি মানে বহুত এচেণ্ট্ৰিক বিহেভ কৰা ষ্টাৰ্ট দিয়ে তো দিৱান চাহাবে ভাবে যে এনেকুৱা যদি কণ্ডিশ্যন চলি থাকে ৰজাইতো তাৰ ৰাজ্য নাচাবই কাৰণ সি মানে টাইগাৰ হাণ্টিঙৰ বাহিৰে বেলেগ আৰু একো চোৱাই বাদ দিছে ৰাজ্যৰ মানে বেলেগ যে কামবিলাক যে আছে ইমান ইম্পৰ্টেণ্ট কাম সেইবিলাক মানে সি একোৱে মানে নাচায় সি খালি দিনে ৰাতি হাণ্টিঙৰ কথাই ভাবি থাকে তো আমাৰ যোনটো দিৱান থাকে দিৱানে মানে মাদ্ৰাছৰ পিপলছ পাৰ্কত এটা টাইগাৰৰ খবৰ পায় যোনটো টাইগাৰ মানে একদম বুঢ়া হৈ গৈছে তো আমাৰ দিৱানটোৱে কি কৰে সি যাই পেলাই সেই পিপলছ পাৰ্কৰ পৰা সেই বুঢ়া টাইগাৰটোক লৈ আহে তাৰ ৱাইফৰ হেল্পেদি লৈ আহি সি জংগলত লৈ যাই পেলাই নেক্সট ডে যোন জংগলত মানে আমাৰ টাইগাৰ কিং হাণ্টিঙৰ কাৰণে যাব তাতে যাই পেলাই এৰি দিয়ে সেই বুঢ়া কিবাটোক বহুত কষ্ট মষ্ট কৰি পেলাই সি মানে সেই জংগলত টাইগাৰটোক এৰি দিয়ে আৰু নেক্সট দিনা যেতিয়া আমাৰ কিং যায় তাতে যাই পেলাই টাইগাৰটোক দেখা পায় সিটো ফুৰ্তি পাই যায় আৰু সি তেতিয়া সেই টাইগাৰটোক মানে গুলি মাৰি দিয়ে এণ্ড টাইগাৰটো বেহুচ হৈ পৰি যায় তো ইমানেই বেছি হেপী হৈ যায় আমাৰ কিং যে সি কয় যে সি তাৰ 100টা টাইগাৰৰ যোনটো টাৰ্গেট আছিল সেইটো ফাইনেলি সি মানে ফুলফিল কৰি দিলে এণ্ড সি তেতিয়া মানে এনাউন্স কৰে আৰু কয় যে এই টাইগাৰটোৰ স্কিনটো খুলি আনি পেলাই পেলেচত লগাই দিয়া আৰু প্লাছ যোনখিনি জেগাত মই এই 100 নম্বৰ টাইগাৰটোক মাৰিছোঁ তাতে এটা টোম বনাই দিয়া আৰু ইয়াতে লিখি দিয়া হওক মই মানে ইয়াতে 100 নম্বৰ টাইগাৰটো মাৰিছোঁ আৰু এই টাইগাৰটোক লৈ আহা এণ্ড গোটেই ৰাজ্যত মানে দেখুওৱা হ'ব আৰু তো এনেকৈ কৈ পেলাই টাইগাৰ কিং গুচি আহে তো যোন দুটা চলজাৰ্ছ থাকে মানে তাৰ চিপাহী দুটা তাতে টাইগাৰটোক যেতিয়া উঠাব যায় তেতিয়া দেখে টাইগাৰটোতো মৰা নাই সিটো শ্বাস লৈ আছে একচুৱেলি টাইগাৰটো বহুত বুঢ়া টাইগাৰ ন গুলিৰ শব্দ শুনা পাই সি বেহুচ হৈ যায় সি একচুৱেলি নমৰে তো এতিয়া চলজাৰকেইটাই ভাবে এতিয়া যদি ৰজাক যাই কোৱা হয় যে টাইগাৰটো নাই মৰা এইকেইটাকতো কামৰ পৰা ওলাই দিব আৰু নহ'লে বা কি কৰে কাৰণ ৰজা এনেই আজিকালি ইমান চিৰচিৰা হৈ থাকে ইমান খং কৰি থাকে তো ইহঁতে কি ডিচাইড কৰে ৰজাইতো গম নাপাব আমিয়ে এই টাইগাৰটোক মাৰি পেলাওঁ তো সিহঁতে কি কৰে এই টাইগাৰটোক মাৰি পেলাই লৈ আহে আৰু এতিয়া বহুত ডাঙৰ চেলিব্ৰেশ্যন হয় মানে গোটেই কিংডমত যে আমাৰ টাইগাৰ কিঙে তাৰ 100টা টাইগাৰৰ টাৰ্গেট ফিল আপ কৰি দিছে তো তাৰ পাছতে আমাৰ যোনটো এষ্ট্ৰলজাৰ থাকে এষ্ট্ৰলজাৰেও ভাবে এইটো কেনেকৈ পচিবল এইটো কেনেকৈ হৈ গ'ল তাৰ প্ৰিডিকশ্যন কেতিয়াও মানে ফেইল হোৱাই নাই তো সি মানে ভাবে যে এইটো কেনেকৈ পচিবল হ'ল আৰু তো ইফালে আমাৰ টাইগাৰ কিংটো বহুত হেপী সি মানে এতিয়া ৰাজ্যত মানে বেলেগ কামত ফ'কাছ কৰা ষ্টাৰ্ট দিয়ে আৰু সি মানে ডিচাইড কৰে যে ইমান দিন সি টাইগাৰ হাণ্টিং কৰি কৰি তাৰ ফেমিলি তাৰ ৱাইফ তাৰ বাচ্চাক একেবাৰে টাইম নিদিয়ে তো সি ভাবে যে তাৰ মানে বাচ্চাৰ লগত ভালকৈ টাইম স্পেণ্ড কৰিব ফেমিলিৰ লগত ভালকৈ টাইম স্পেণ্ড কৰিব তো কেইদিনমান পিছতে মানে আমাৰ টাইগাৰ কিঙৰ ল'ৰাৰ বাৰ্থডে আছিলে তো তেওঁ গ'লে প্ৰতিবন্ধাপুৰমৰ এটা শ্বপত গৈ পাই পেলাই মানে গিফ্ট চাই আছে আৰু বেটাক গিফ্ট দিব তো তাৰ মানে একোৱে পচন্দ নহয় এণ্ড
এট এ পইণ্ট সি মানে এটা উডেন টাইগাৰ এটা দেখা পায়, কাঠৰ এটা টাইগাৰৰ শ্ব' পিচ এটা দেখা পায়, যোনটো তাৰ খুব বেছি পচন্দ হয়। তো সি তেতিয়া সেই দোকানীটোক কয় যে মোক এইটো দেখুৱাচোন। তো যোনটো মানে সেই টাইগাৰৰ যোনটো উডেন সেই ষ্টেচুটো থাকে, সেইটো মানে ইমান এটা স্কিল আৰ্টিষ্টেদি বনোৱা হোৱা নাছিল, ইমান স্কিল স্কাল্পটাৰে বনোৱা নাই, ইমান এটা কণ্ডিশ্যন তাৰ ভাল নহয়। এণ্ড সেইটোৰ দাম মাত্ৰ 2 আনা আছিল। বাট এতিয়া মানে দোকানীটোৱে ভাবি আছে যদি সি কম দামী বস্তু ৰজাক দিয়ে আৰু ৰজাৰ যদি খং উঠে, তাক যদি কিবা কৈ দিয়ে, তো সেই ভয়তে সি মানে কি কৰে, বস্তুটোৰ দাম মিছাকে কৈ পেলাই কয় যে 300 টকা। 2 আনাৰ বস্তুটো 300 টকাত ৰজাৰ তাতে বিক্ৰী কৰি দিয়ে। আৰু ৰজাই এতিয়া বস্তুটো লৈ পেলাই তাৰ বেটাৰ কাৰণে গিফ্ট হিচাপে লৈ আহে আৰু বেটাটোক দিয়ে। এণ্ড সিটো দি সি মানে খেলি আছে তাৰ বেটাৰ লগত। তো সেই যোনটো উডেন ষ্টেচুটো থাকে না, শ্ব' পিচটো সেই টাইগাৰৰ, সেইটো মানে যিহেতুকে স্কিল স্কাল্পটাৰ দি বনোৱাই নাই, স্কিল্ড আৰ্টিষ্ট দি বনোৱা নাই, তো সেইটোৰ ফিনিচিংবিলাক মানে ভাল নহয়। তো সিয়াৰ সেইটো দি মানে ৰাইট হেণ্ডৰ আঙুলি এটাত কাট লাগি যায়। তো সেইটো মানে সি ইমান এটা কিবা নকৰে, সি ভাবে এইটো আৰু কি ডাঙৰ কথা, তো সেই কাটটো ওলাই পেলাই পেলাই দিয়ে এণ্ড সি সেইটো খেলি থাকে। বাট সেইটো বস্তু যোনটো তাৰ কাট লাগে, লাহে লাহে তাৰ ইনফেকশ্যনটো বাঢ়ি বাঢ়ি তাৰ গোটেই ৰাইট আৰ্মটোত মানে চেপ্টিক যেনেকৈ হয় ধৰি লোৱা, সেনেকৈ মানে ফেলি যায় গোটেই। তাৰপাছতে 3টা বহুত ভাল চাৰ্জনক মাতা হয়, ডক্টৰ আহি পেলাই আমাৰ টাইগাৰ কিঙৰ অপাৰেশ্যন কৰে। এণ্ড তাহাঁতি অপাৰেশ্যনটো ছাকচেছফুল হয়, বাট আমাৰ টাইগাৰ কিঙক বচাব নোৱাৰে। তো চাৰ্জনকেইটা বাহিৰত ওলাই আহি পেলাই কয়, দ্য অপাৰেশ্যন ৱাজ ছাকচেছফুল বাট দ্য কিং ইজ ডেড। কিয়? অৰিজিনেলিটো আমাৰ টাইগাৰ কিঙে 100 নম্বৰ টাইগাৰটো মাৰাই নাছিল ন, কাৰণ টাইগাৰটোতো বেহুচহে হৈছিল। সেই টাইগাৰটোকতো সেই চিপাহী দুটাইহে মাৰিছে। তো ই আল্টিমেটলি 99টা টাইগাৰহে মাৰিলে। আমাৰ এষ্ট্ৰলজাৰজনৰ প্ৰফেচিটো 100% একিউৰেট হৈ যায়, কাৰণ তেখেতে কৈছিলে যে আমাৰ এইজন ৰজাৰ 100 নম্বৰ টাইগাৰৰ পৰা মৃত্যু আছে। তেওঁতো এইটো কোৱা নাছিল ন যে জিন্দা টাইগাৰ, মৰা টাইগাৰ, খেলা টাইগাৰ, সেইটো একো মেনশ্যন কৰা নাছিলে। খালি কৈছিলে যে 100 নম্বৰ টাইগাৰৰ পৰা ইয়াৰ মৃত্যু আছে। এণ্ড সেইটো এই উডেন টাইগাৰটোৱে আছিলে, যাৰ পৰা আমাৰ টাইগাৰ কিঙৰ ডেথ হৈ যায়। এণ্ড আই হোপ তোমালোকৰ এইটো বহুত ভাল লাগিছে। চোৱা কিমান লাষ্টত কিমান ডাঙৰ এটা টুইষ্ট আহি গ'ল ন। ভেৰি বিউটিফুল ষ্টৰি। আই হোপ তোমালোকৰ ভাল লাগিছে। থেংক ইউ ছ' মাছ। বাই বাই।